হালেলুয়া প্ৰেজ দ্য লৰ্ড প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু বিশ্বাসীসকল, সুন্দৰ দিন সুন্দৰ বতৰ ঈশ্বৰে আমাক ৰাখিছে আৰু তেওঁৰ অনুগ্ৰহত আমাক সকলোকে স্বাস্থ্য ৰাখিছে, সুস্বাস্থ্য ৰাখিছে বুলি মই বিশ্বাস কৰোঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ গীতমালা 137 অধ্যায়ৰ 1 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো তেওঁ মংগলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে। আমেন। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰ ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে ঈশ্বৰৰ বাক্যই কি কৈ আছে? যিহোৱাৰ ধন্যবাদ কৰা, কাৰণ তেওঁ মংগলময়, কিয়নো তেওঁ মংগলময় বুলি কৈছে, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে। হালেলুয়া প্ৰেজ দ্য লৰ্ড। তেওঁ মংগলময় হয় আৰু তেওঁৰ দয়াটো আজি, কালি, পৰহি, চতুৰ্দিন তাতকৈ অধিক। বাক্যই কি কৈছে? চিৰকাললৈকে। যেতিয়ালৈ আমি মাংসত আছোঁ, মৰি যোৱাৰ পাছতো আমি স্বৰ্গৰ ৰাজ্যটো তেওঁৰ সেই মংগলটো দেখা পাম। আমেন। আৰু কৈছে তেওঁৰ দয়াটো বুলি কৈছে। মানুহৰ দয়াবিলাক কেনেকুৱা? আজি, কালি, দুদিন, তিনিদিন আৰু তাৰপাছত কি হ'ব? হাই কাজিয়া লাগিব, পাহৰি যাব। দয়াহে আছিল নে মৰমহে আছিল নে উপকাৰহে কৰিছিল নে মোক সহায়হে কৰিছিল, পাহৰি যাব অলপ খঙৰ কাৰণে। গোটেইটো মংগল কাৰ্যটো পাহৰি যায়। ঈশ্বৰে নাপাহৰে, চিৰকাললৈকে বুলি কৈছে। যদিহে আপুনি তেওঁৰ আগত ভুলো কৰিছে, তথাপি ঈশ্বৰে ক্ষমা খুজিব। যদি আপুনি তেওঁৰ আগত ক্ষমা খুজিছে, যদি তেওঁৰ আগত আপুনি ভুল কৰি আছে, অপৰাধ কৰি আছে, তেওঁ ক্ষমা কৰিব, যদিহে আপুনি তেওঁৰ আগত ক্ষমা খুজে। হালেলুয়া। তেওঁ ক্ষমা খুজিলে ক্ষমা দিওঁতা ঈশ্বৰ হয়। কিন্তু আমি মানৱ জাতিবিলাকে ক্ষমা দিবৰ কাৰণে আমাৰ মন নাযায়। আমি মানৱ জাতিবিলাকে আমি খংটো চিৰকাললৈকে থাকোঁ, কিন্তু ঈশ্বৰে দয়াটোহে চিৰকাললৈকে থয়। ইয়াৰ দয়াটোহে, যিজন ব্যক্তিয়ে তেওঁৰ বাক্যত চলে, সৌকি বাওঁফালে নুঘূৰে, কেৱল তেওঁৰ বাক্যৰ মতে চলে, সেই ব্যক্তিক ঈশ্বৰে শ্ৰেষ্ঠ বনায়। তেওঁ যেনেকুৱা মংগলময় ঈশ্বৰ আৰু মৰ্যাদা ৰখা ঈশ্বৰ হয়, তেওঁৰ বাক্যত লাগি থকা বা তেওঁৰ আজ্ঞাত লাগি থকা ব্যক্তিজনকো তেওঁ তেনেকুৱাই পদত ৰাখে। প্ৰেজ দ্য লৰ্ড। সেইকাৰণে আমি তেওঁক ধন্যবাদ দিব লাগে যিকোনো পৰিস্থিতিত। যদি আজি আমি ভোকত আছোঁ, তথাপিও ধন্যবাদ দিব লাগে। যদি আমি সমস্যাত আছোঁ, তথাপিও আমি ধন্যবাদ দিব লাগে তেওঁক। যদি আমি সকলো বিপদত পৰি আছোঁ, উপায়হীন, তথাপি আমি তেওঁক ধন্যবাদ দিব লাগে। আজি বেলেগৰ পৰা টৰ্চাৰ পাই আছোঁ বা মাৰপিট, সকলো সময়ত ধন্যবাদ দিব লাগে। বেমাৰৰ অৱস্থাটো ধন্যবাদ দিব লাগে। কাৰণ কিয়? যদি আমি তেওঁক ধন্যবাদ দিয়া বন্ধ কৰোঁ, তেওঁৰ পৰা অহা ব্লেছিংটো আমাৰ ৰৈ যাব। আমি এইটো ধন্যবাদ দিব লাগে, প্ৰভু, যে তুমি আমাক উশাহ নিশাহ চলাই ৰাখিছা। ধন সম্পত্তি নাথাকিলেও আমাক যে বনাইছা, উশাহ নিশাহ যে চলি আছে, ভাল অৱস্থাত আছোঁ, তাৰ কাৰণে আমাক জীয়াই ৰাখিছে, জীয়াৰ পৰা আমি বনাই ৰাখিছে। আমি তেওঁক যে জানিলোঁ, তাৰ কাৰণে আমাৰ অভাৱ নাটনিবিলাক বাক্যত যেনেকৈ কৈছে, জগতত যিবিলাকে সুখ কৰে, সৰগত তেওঁবিলাকৰ আনন্দ। আত্মা দৰিদ্ৰ পৰা ধন্য বুলি কৈছে। হালেলুয়া। সেইকাৰণে আমি প্ৰাৰ্থনা কৰিবৰ কাৰণে অধিকাৰ দিছে ঈশ্বৰে, যে আমি কি সদায় দৰিদ্ৰ হৈ থাকিম, সদায় বেমাৰী হৈ থাকিম। ঈশ্বৰে উদ্ধাৰ কৰিব, কিন্তু আমি ঈশ্বৰৰ লগত কাজিয়া লাগিব নোৱাৰোঁ বা ঈশ্বৰক আমি দুখ দিব নোৱাৰোঁ যে প্ৰভু তুমি এনেকৈ কিয় কৰিছা, প্ৰভু তোমাৰ কাৰণেই হৈছে এইবিলাক, বা তুমি মোক দয়া কৰা নাই প্ৰভু। আমি এনেকুৱা আমি ঈশ্বৰক ক'ব নোৱাৰোঁ, কাৰণ তেওঁ আমাক বনাইছে কাৰণে আজি আমাৰ সুন্দৰ হাত ভৰি, দুটা চকু, সুন্দৰ স্বাস্থ্য, উশাহ নিশাহ চলি আছে। হালেলুয়া। আজিৰ যুগত যিবিলাকে ঈশ্বৰক নাজানে, তেওঁবিলাকে হস্পিটেলাইজ হৈ আছে। যিবিলাকে ঈশ্বৰক নাজানে হঠাৎ এক্সিডেণ্টত মৰি আছে। যিবিলাকে আজি ঈশ্বৰক জানা নাই, তেওঁবিলাকে পানীত মৰি আছে, নিজৰ জীৱনবিলাক ধ্বংস কৰি আছে। নিজৰ সৃষ্টিকৰ্তাক জনা নাই কাৰণে, নিজৰ সৃষ্টিকৰ্তাক ধন্যবাদ দিব নাজানে,
নিজৰ সৃষ্টিকৰ্তাক চিনিয়ে নাপায় তাৰ কাৰণে। কিন্তু আজি যিবিলাক খ্ৰীষ্টত আজি আমি জীয়াই আছোঁ, জীৱন ধাৰণ কৰি আছোঁ, যিটো খ্ৰীষ্টত আজি আমি চলি আছোঁ, সেই ব্যক্তিসকলে আমি ধন্যবাদ দিব লাগে ঈশ্বৰক যে বাকী মানুহবিলাকৰ দৰে আমি বেয়া অৱস্থাত থকা নাই। হ'ব পাৰে জগত দুখীয়া, কিন্তু সেই ৰজাজনক আমি চিনি পাইছোঁ, যিজনে আত্মাৰ ভাণ্ডাৰ হয়, যিজনে শক্তিৰ ভাণ্ডাৰ হয়, যিজনে আশীৰ্বাদৰ আকাৰ হয়। হালেলুয়া। যিজনৰ নামটো উদ্ধাৰকৰ্তা হয়, যিজনে আমাক উদ্ধাৰ কৰিছে। আৰু বিশ্বাসীসকল, গোটেই ধন সম্পত্তি থাকি যদি আমি নৰকত পৰোঁ, তাতকৈ দুখীয়া হয় আমি স্বৰ্গটোকে যদি পাওঁ, তাতকৈ মহান আৰু কথা কি আছে। হালেলুয়া। সেইকাৰণে বাইকই কৈছে যিহক ধন্যবাদ কৰা, কিয়নো তেওঁ মংগলময় কৈছে। তেওঁ মংগলময় হয়। আপুনি যাওঁতেও প্ৰাৰ্থনা কৰি যাব পাৰে, ধন্যবাদ দিব। খোজকাঢ়ি থকাৰ সময়ত, গাড়ী চলাই থকাৰ সময়ত, আপুনি কাম কৰি থকাৰ সময়ত, যিকোনো সময়ত আপুনি বেলেগৰ পৰা তৎসাৰ পাই আছে, তথাপি আপুনি প্ৰাৰ্থনা কৰি আছে, ধন্যবাদ দি আছে। আৰু ধন্যবাদ দিছোঁ কাৰণ তেওঁ তোমাক নাজানে কাৰণে আজি এনেকুৱা বকি আছে। ক্ষমা কৰা প্ৰভু। প্ৰভু ধন্যবাদ দিওঁ মোক ধৈৰ্য দিয়াৰ কাৰণে আমি এনেকুৱা প্ৰাৰ্থনা কৰিব পাৰোঁ। হালেলুয়া। আমি দাইদৰ জীৱনত চাওঁ তেওঁ কিমান প্ৰচাৰ পাইছিলে, তথাপি ধন্যবাদ দিয়াটো তেওঁ এৰা নাছিলে। হালেলুয়া। তেওঁ ধন্যবাদ দিয়াটো এৰা নাছিলে। আমি ইয়োবৰ জীৱনতো চাওঁ তেওঁ ধন্যবাদ দিয়াটো এৰা নাছিলে। কিয়নো আমি কিমান বিশ্বাসত আছোঁ, আমাৰ বিশ্বাসটো কিমান শিপা তললৈ গৈছে। আমাৰ জীৱনৰ পৰীক্ষা হয়। যদি আমি পাৰ কৰোঁ তেনেহ'লে আমি জয়ী হয়। আমেন। মই বিশ্বাস কৰোঁ এই বাইকৰ যোগেদি আপোনাৰ সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে। আমি একেলগে প্ৰাৰ্থনা কৰোঁ। হালেলুয়া। ধন্যবাদ প্ৰভু, ধন্যবাদ এই সময়ৰ কাৰণে, এই দিনৰ কাৰণে, এই বাইকৰ কাৰণে ধন্যবাদ প্ৰভু। ধন্যবাদ দিয়াৰ বাবে আমি কি দিব পাৰোঁ কৈ ধন্যবাদ প্ৰভু আমাক জীয়াই ৰখাৰ কাৰণে। ধন্যবাদ এই দিনটো তোমাক সমৰ্পণ কৰি ঔতাহন্তৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা। সকলো যাচনা নাচৰতে